Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্স রিক্ৰুটমেন্ট 2025 ৰ কাৰণে নোটিফিকেশন আহিছে যদি আপুনি ক্লাস 12 কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কেনেকৈ আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই লব তাৰ পিছত যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিছো তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.cisf.gov.in সার্চ করলে আপনি সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব দিস হক সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্স যত আপোনাৰ হেড কনস্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আছে ৰিকোয়াৰমেন্ট খিনি আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে চাওক ভ্যাকেন্সি খিনি যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 30 যেটো আপোনাৰ পোষ্ট নেম দি আছে হেড কনস্টেবলৰ কাৰণে যেটো আপোনাৰ জেনাৰেল ডিউটি কাৰণে হ'ব ক্যাটাগৰি দি আছে স্পোর্টস কোটাৰ কাৰণে আপোনাৰ ৰিকোয়াৰমেন্ট হ'ব আৰু পোষ্ট খিনিত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাস 12 কোৱালিফাইড কৰিছে from a recognized board যদি আপনি যিকোনো recognized boardৰ পৰা ক্লাস 12 টো আপনি কোৱালিফাইড কৰিছে যিকোনো স্ট্ৰীম হ'ব পাৰে আৰ্টস কমাৰ্চ তেতিয়াহলে আপনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপনি এপ্লাই কৰিব পাৰিব নেক্সট আপনি চাব লাগিব এজ লিমিট যত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 এন্ড ম্যাক্সিমাম আপনি 23 ইয়াৰ্স লৈকিনে আপনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব আৰু ইষ্ট আপনি ক্যালকুলেশন কৰিব লাগিব 1 আগষ্ট 2025 ৰ ডেট হিচাপত এজ এ রিল্যাক্সেশন খিনি এপ্লিকেবল হ'ব যেটা আপোনাৰ ৰিজাৰ্ভেশন ক্যাটাগৰি ওয়াইজ যেটো গভৰ্নমেন্টছ ৰুলছ আছে হেতু হিচাপত আপোনাৰ এজ ৰিল্যাক্সেশন খিনি এপ্লিকেবল হ'ব নেক্সট অফ স্পোর্টস কোৱালিফিকেশন বিচাৰ আছে যদি আপুনি ৰিপ্ৰেজেন্ট ষ্টেট অর কান্ট্রি এ ৰিকগনাইজড স্পোর্টস কম্পিটিশনত যদি আপুনি ৰিপ্ৰেজেন্ট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এন এলিজিবল হ'ব অর দি আছে নাইবা যদি আপুনি participant কৰিছে in national and all India যেটো inter university or national school games যদি আপুনি participant কৰিছে যেটো আপুনি হ'ব লাগিব 1st January 2023 পৰা লৈ কিনে আপুনি 30 May 2025 লৈ কিনে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব ফিজিক্যাল স্ট্যান্ডার্ড যেটো টেস্ট আছে এটো সাইজ দি আছে সব আপোনাৰ যেটো মেজারমেন্ট হয় যেটো হাইট বিচাৰিছে যদি আপুনি মেল ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ 170 সেন্টিমিটাৰ হ'ব লাগিব হাইট যদি আপুনি ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ 157 সেন্টিমিটাৰ হ'ব লাগিব আপোনাৰ হাইট নেক্সট আপোনাৰ সেক্স বিচাৰিছে যত আপোনাৰ অনলি মেল ক্যান্ডিডেটৰ কাৰণে হ'ব যত আপোনাৰ 80 to 85 সেন্টিমিটাৰ লৈকিনে হ'ব লাগিব এতিয়া সব পোষ্ট খিনিত আপোনাৰ সিলেকশন প্ৰসেস খিনি প্ৰথমতে আপোনাৰ স্পোর্টস যেটো ট্রায়াল টেস্ট আছে এটো আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ প্ৰফিচিয়েন্সি টেস্ট ইন স্পোর্টছৰ ওপৰত হ'ব নেক্সট আপোনাৰ ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট হ'ব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব আৰু তাৰ পিছত আপোনাৰ ফাইনাল সিলেকশন লিষ্ট ওলাই যাব এন্ড আপুনি সিলেকশন হ'ব আৰু পোষ্ট খিনিত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি ৰিকোয়াৰ নাই মানে কোনো ধৰণৰ এপ্লিকেশন আপুনি পেমেন্ট কৰিব নালাগে উইদাউট আপোনাৰ এপ্লিকেশন ফি আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট কৰিব পাৰিব স্যালাৰি স্ট্ৰাকচাৰ খিনি দি আছে যেটো পে লেভেল হয় 4 থাকিব আৰু মান্থলি আপুনি স্যালাৰি ৰিসিভ কৰিব 25500 ৰ পৰা লৈ কিনে 81100 লৈ কিনে লগতে সব প্লাস হ'ব আদাৰ যিখিনি এলাউন্সেস আছে ফৰ দা সেন্ট্রাল গভৰ্নমেন্ট যেটো ৰুলছ আছে এটো হিচাপত আপুনি আদাৰ এলাউন্সেস খিনি ৰিসিভ কৰিব নেক্সট আপুনি সব কেনেকৈ আপুনি অনলাইনত আপোনাৰ ফৰ্মটো আপুনি সাবমিট কৰিব প্ৰথমতে আপুনি এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব যেটো সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউৰিটি ফোর্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰিম তাতে আপুনি ৰিকোয়াৰমেন্ট যেটো আছে লেটেষ্ট ৰিকোয়াৰমেন্টটো ফাইন্ড আউট কৰিব আৰু আপুনি এপ্লাই বাটনত ক্লিক কৰি কিনে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব যদি আপুনি ফাৰ্স্ট টাইম এইটো পোৰ্টালত এপ্লাই কৰি আছে যদি আগতে আপুনি কৰি পাইছে তেতিয়া লগইন কৰি কিনে আপোনাৰ এপ্লাই প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব যদি আপুনি প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহলে ৰেজিষ্টাৰ যেটো প্ৰসেস আছে মানে ৰেজিষ্ট্ৰেচন প্ৰসেস তাতে আপুনি বেসিক কিছুমান ডিটেইলছ দি কিনে আপুনি ৰেজিষ্টাৰটো কৰি ল'ব আৰু ৰেজিষ্টাৰটো কৰাৰ পিছত আপুনি লগইন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত আপুনি
আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ স্পোর্টস যিখিনি ডিটেইলছ আছে সেইখিনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি যত আপোনাৰ ফটো সিগনেচাৰ খিনি আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট আপুনি চেক কৰিব লাগিব আপুনি যিখিনি ডিটেইলছ সাবমিট কৰিছে বা ফিল আপ কৰিছে সেইখিনি ডিটেইলছ কোনো ধৰণৰ মিস্টেক হৈছে না হোৱা নাই এইখিনি চাব আৰু কেয়াৰফুলি আপুনি যেতিয়া ভেৰিফাই কৰিব তেতিয়া তাৰ পিছত আপুনি ফাইনাল সাবমিট দিব লাগিব আৰু ফাইনাল সাবমিট দিয়াৰ পিছত এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভড হয় এটো আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট আউট এটা আপোনাৰ তাতে ৰাখিব ইম্পৰ্টেন্ট ডেটস কিনে চাই লওক অনলাইন যেটো এপ্লিকেশন স্টার্ট হবো 11 মে 2025 এর পৰা আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 30 মে 2025 লৈ কিনে যে সক ইম্পৰ্টেন্ট নোটস কিনে দি আছে প্ৰথমতে সক আপোনাৰ যদি এপ্লিকেশন হয় আপুনি অনলাইনত সাবমিট কৰিব লাগিব কাৰণ অফলাইনত কৰিলে আপোনাৰ যদি এপ্লিকেশন হয় কোনো পদ্ধতি একসেপ্টেবল নহব আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব নেক্সট আপুনি মেক সিওৰ কৰিব লাগিব যেটো আপোনাৰ এপ্লাই পোৰ্টাল হয় এটা আপুনি লাষ্ট ডেটৰ আগতে বহি না থাকে কিনা আপুনি যদি এলিজিবল এন্ড ইন্টারেস্টেড ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি এপ্লাই যেটো লাষ্ট ডেট হয় তাৰ আগতে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব নেক্সট আপুনি যিখিনি অৰিজিনাল ডকুমেন্টস আছে সেইখিনি আপুনি ৰেডি কৰিব আৰু স্ক্যান কৰি ৰাখিব কাৰণ যেতিয়া আপুনি এপ্লাই কৰিব তাতে আপুনি আপোনাৰ এডুকেশনাল ডকুমেন্টস খিনি লগত স্পোর্টস সাৰ্টিফিকেট এন্ড নেসেসাৰি যিখিনি ডকুমেন্টস আছে লগত ফটো সিগনেচাৰ খিনি আপুনি তাতে আপলোড কৰিব লাগিব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিছো তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত মেসেজ কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো